হেল্ল' নমস্কাৰ ফেচবুক প্ৰেমী ৰাইজ। আজিৰ মূল প্ৰশ্নটো হৈছে আমাৰ সমাজখনৰ নৈতিক স্খলন ঘটিছে নে সমাজখনৰ গৃহ বিভাগ ফেইলাৰ হৈছে। এতিয়া চাওক, এই ঘটনাটো মালিগাঁৱৰ ঘটনা। মালিগাঁৱত ৰূপম দাস নামৰ এজন যুৱকক ৰাহুল পাঠক নামৰ এজন যুৱকে বাঁহেৰে মাৰি 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 হত্যা কৰি পেলাইছে। স্থানীয় দৰ্শকৰ অভিযোগ মতে পুলিচ বহুত দেৰিকৈ আহিল। নেক্সট দিনা ৰাতিপুৱাহে সেই ল'ৰাজনক তাৰ পৰা উদ্ধাৰ কৰা হ'ল আৰু যিজন অপৰাধী তাকো ৰাইজে উদ্ধাৰ কৰিছে আৰু লফাটপা অলপ দিছে। এতিয়া কথা হ'ল, এনেকুৱা যে আমাৰ সমাজখনত নৈতিক স্খলন ঘটিছে, ইয়াৰ কাৰণ কি? এজন মানুহক যিকোনো পৰ্যায়তে মাৰি 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 শেষ কৰি দিব পাৰে। আজি আপুনি চাওক, বিগত প্ৰায় 1 বছৰমানৰ পৰা নিতৌ কিবা নহয় কিবা এটা হত্যা, হিংসা, ধৰ্ষণ যেন একদম সমাজখন এটা অশৃংখল অৱস্থাত গুচি গৈছে। আপুনি আপোনাৰ ছোৱালীজনী দিনত ঘৰৰ পৰা ওলাই গ'লে ঘূৰি যে আহিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই। বা আপুনি ঘৰৰ পৰা ওলাই গ'লে ক'ৰবাত সৰু সামান্য কথা এটাৰ কাৰণেও যদি তৰ্কাতৰ্কি হয়, আপোনাৰ ওপৰত যে হাত নুতুলিব তাৰ কোনো মানে নাই। বা আপুনি যে সশৰীৰে ঘূৰি আহিব পাৰিব, সেইটো এতিয়া কল্পনা কৰিব নোৱাৰা পৰিস্থিতি হৈছে। আচ্ছা, ইয়াৰ বাবে বাৰু জগৰীয়া কোন? ইয়াৰ বাবে আপুনি কাক জগৰীয়া কৰিব? আমাৰ সমাজখনত নৈতিক স্খলন ঘটিছে নে গৃহ বিভাগ ফেইলাৰ হৈছে? আপুনি ইয়াৰ উত্তৰটো দিয়ক যে কি হৈছে সমাজখন। আজি চাওক, ধৰ্ষণৰ নামত আমি সদায় যিকোনো এটা অপৰাধীক প্ৰথমতে আমি নামটো চাওঁ আৰু নামটো চোৱাৰ পিছত আমি জাষ্টিফাই কৰোঁ। গতিকে আজি বিগত এটা মাহৰ পৰা যিকেইটা ধৰ্ষণ কাণ্ড হৈ আছে, মানে মই বস্তুটো ডিফাৰেঞ্চ কৰিব বিচৰা নাই, কিন্তু প্ৰত্যেকটো ধৰ্মতে হৈ আছে। একদম আপোনাৰ ধৰ্মগুৰুৰ পৰা আৰম্ভ কৰি, শিক্ষকৰ পৰা আৰম্ভ কৰি, কাঠমল্লাৰ পৰা আৰম্ভ কৰি, পূজাৰীৰ পৰা আৰম্ভ কৰি কোন নাই। গতিকে যিবিলাকে নিউজ কৰি আছে তেওঁলোকে গম পাইছে। ইয়াৰ মাজত কিন্তু এটা কাহানী লুকাই আছে। মই আপোনালোকক ক'ম যে আমি যিখিনি ছ'চিয়েল মিডিয়া বা নিউজত দেখিছো, প্ৰত্যেকজন কিন্তু এজন এজন অভিযোগকাৰীহে। কিন্তু অভিযুক্ত হয়নে নহয় সেয়া কোৰ্টেহে বিচাৰ কৰিব। কিন্তু আমাৰ মিডিয়াসকলে কাৰচিন মাৰি এনেকে এনেকে দেখাই দিয়ে, এনেকে এনেকে দেখাই দিয়ে, এইজন অমুক, এইজন তমুক, এইজনে অমুক কৰিছে, এইজনে তমুক কৰিছে। আৰে ভাই, তাত কি জাজ বহি আছে নেকি? ষ্টুডিঅ'ত কি এজন কোনোবা জাজ বহি আছে নেকি? আজি বিগত সময়ত যিটো শিৱসাগৰৰ সত্ৰাধিকাৰৰ পুতেকৰ যিটো ঘটনা ঘটিল, সেই ঘটনাটোত আমাৰ ছ'চিয়েল মিডিয়াত অকণমান বস্তুটো মানে ওলাই আহিছে যে এনেকে জাষ্টিফাই কৰিব নালাগে। কিন্তু তেখেতৰ ক্ষেত্ৰত কিয়, প্ৰত্যেকৰে ক্ষেত্ৰত সেই ব্যৱস্থাটো কিয় নহয়, বা সমাজখনে প্ৰত্যেকৰে ক্ষেত্ৰত সেই বস্তুখিনি কিয় উত্থাপন নকৰে যে নিউজ এংকৰবিলাকৰ সেই অধিকাৰটো নাই যে তেওঁক অভিযুক্ত সজাবলৈ? তেওঁলোকে এখন বেপাৰ চলাই আছে। গতিকে সেইকাৰণেও আমি এই ঘটনাবিলাক বহুলভাৱে দেখা পাওঁ যে ইমানখিনি ঘটনা ঘটি আছে। ঘটনাটো কি কথা কি বাৰ্তা সেইটো পিছতহে গম পাওঁ, বা পিছতহে তাৰ পৰ্যায় হয়। তেতিয়ালৈকে মানুহজন মানসিকভাৱে শেষ হৈ যায়, মৃত্যু হৈ যায়। এতিয়া এইখিনি কোনে নাকি লগাব? চৰকাৰে নাকি লগাব পাৰিব জানো? বা তেওঁলোকৰ সেইখিনি অধিকাৰ আছে নে নাই সেইটোও মই নাজানো, যে যিকোনো মানুহ এজনক তেওঁলোকে যে জাজমেণ্ট দিব পাৰে এইজন